ঈশ্বৰে যীশুৰ এই প্ৰাৰ্থনা কিয় নুশুনিলে আৰু যদি ঈশ্বৰে যীশুৰ এই প্ৰাৰ্থনা শুনিল হয় তাৰ পৰিণাম কি হল হয় গেটছিমানি বাৰীত যীশুক এৰেষ্ট কৰা হৈছিল সেই ৰাতিয়ে যীশুৱে প্ৰাৰ্থনা কৰিছিল আব্বা পিতা তোমাৰ সকলো সাধ্য মোৰ পৰা এই দুখৰ পান পাত্ৰ দূৰ কৰা কিন্তু মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছাৰে ঈশ্বৰে যীশুৰ এই প্ৰাৰ্থনা কিয় নুশুনিলে যদি খুব সঠিককে আৰু খুব ছুটিকে যদি উত্তৰ দিয়া যায় উত্তৰ হ'ব কাৰণ এইটো পিতৃ ঈশ্বৰৰ ইচ্ছা নাছিল যীশুক ক্ৰুচৰ পৰা বচাই লোৱাটো বা যীশুৰ পৰা এই দুখৰ পান পাত্ৰ আঁতৰাই লোৱাটো পিতৃ ঈশ্বৰৰ ইচ্ছা নাছিল পিতৃ ঈশ্বৰৰ এইটো পৰিকল্পনা নাছিল সেইকাৰণে যীশুৰ এই প্ৰাৰ্থনা গ্ৰহণ কৰা নহল কিন্তু যদি যীশুৰ এই প্ৰাৰ্থনা গ্ৰহণ কৰি লোৱা হলহেঁতেন তেনেহলে তাৰ পৰিণাম কি হল হয় পিতৃৰ কাৰণে সকলো সাধ্য ঈশ্বৰৰ কাৰণে সকলো সাধ্য যদি পিতৃ ঈশ্বৰ ইচ্ছা কৰিলে হয় যে তেওঁ যীশু খ্ৰীষ্টক ক্ৰুচৰ পৰা বচাই ল'ব তেওঁ বচাব পাৰিল হয় যদি পিতৃ ঈশ্বৰে যীশুক বচাই ল'লে হয় তেওঁৰ একো ভুল নহল হয় আমি এইটো ভাবিব নালাগিব যে যীশুক যদি ক্ৰুচত বলি নিদিলে হয় পিতৃ ঈশ্বৰৰ এইটো ভুল হল হয় নহয় এইটো ভুল নহল হয় তেনেহলে কিয় পিতৃ ঈশ্বৰে পুত্ৰ ঈশ্বৰক ক্ৰুচত বলি দিলে বা ক্ৰুচৰ পৰা নবচালে উত্তৰটো হল কাৰণ এইটো পিতৃ ঈশ্বৰৰ ইচ্ছা নাছিলে পিতৃ ঈশ্বৰৰ ইচ্ছা এইটোৱে আছিলে যে যীশুক ক্ৰুচত বলি দিয়া হ'ব আমি অকল ক্ৰুচ দেখা পাওঁ কিন্তু যীশুৰ দৃষ্টিত যেতিয়া চাই অকল ক্ৰুচ নহয় অকল শাৰীৰিক বেদনা নহয় শাৰীৰিক দুখ কষ্ট নহয় তেওঁ আত্মিক বেদনা আত্মিক দুখ কষ্ট দেখিছে যেতিয়া যীশুৱে সেই ক্ৰুচত ওলমি থাকিব পিতৃ ঈশ্বৰে এই জগতৰ গোটেইবোৰ পাপ আপুনি কৰা পাপ মই কৰা পাপ আদিৰ পৰা অন্তলৈকে যিমান মানুহে পাপ কৰিব গোটেইবোৰ পাপ ঈশ্বৰে যীশুৰ ওপৰত সেই পাপ ট্ৰেন্সফাৰ কৰিব সেই সময়ত যীশুৱে জানিছে যে সেই অকণমানি সময় হলেও পিতৃ ঈশ্বৰৰ উপস্থিতি যীশুৱে অনুভৱ নকৰিব কাৰণ সেইখিনি সময় যীশু আমাৰ পাপৰ কাৰণে পাপ বলিদান হৈ থাকিব আৰু পিতৃ ঈশ্বৰে তেওঁৰ পৰা নিজৰ চেহেৰা আঁতৰাই ল'ব নিজৰ চকু আঁতৰাই ল'ব যীশুৱে সেই সময়খিনি পিতৃ ঈশ্বৰৰ উপস্থিতি অনুভৱ নকৰিব আৰু সেই অকণমানি সময়টোকে যীশুৱে ভাবিছে মই ভুগিব নোৱাৰিম পিতৃৰ উপস্থিতি মই সহ্য কৰিব নোৱাৰিম সেইকাৰণে প্ৰাৰ্থনা কৰিছিলে ঈশ্বৰ তুমি এইটো আঁতৰাই লোৱা কিন্তু এই প্ৰাৰ্থনাৰ এইটো নুবুজায় যে যীশুৰ ইচ্ছা নাছিলে ক্ৰুচত মৰিবৰ কাৰণে আদিৰে পৰা যীশুৰো ইচ্ছা আছিলে যে তেওঁ আমাৰ পাপৰ কাৰণে মৰিব যীশু জানিছিল আৰু যীশু প্ৰেম কৰে আমাক সেইকাৰণে নিজকে আগবঢ়াই দিলে ক্ৰুচত আমাৰ পাপৰ কাৰণে পাপ বলি হ'বলৈ যীশুৰো ইচ্ছা আছিলে ক্ৰুচত মৰিবৰ কাৰণে কিন্তু পিতৃ ঈশ্বৰৰ পৰা যে অকমান সময় তেওঁ আঁতৰি যাব পিতৃ আঁতৰি যাব তেওঁ পিতৃৰ উপস্থিতি অনুভৱ নকৰিব সেইটোহে তেওঁৰ বৰ ডাঙৰ ভয় বেদনা যদি ঈশ্বৰে পিতৃ ঈশ্বৰে যীশুৰ সেই প্ৰাৰ্থনা শুনিল হয় আৰু সেই ক্ৰুচ দুখৰ পান পাত্ৰ যীশুৰ পৰা আঁতৰাই ললে হয় তেনেহলে কি হল হয় আদিৰে পৰা সৃষ্টিৰ আৰম্ভণিৰে পৰা সৃষ্টিৰ শেষলৈকে মানুহে যিমান প্ৰাৰ্থনা কৰিলেও তেওঁলোকৰ পাপ ক্ষমা নহল হয় যিমান পাপ বলি দিলেও তেওঁলোকৰ পাপ ক্ষমা নহল হয় আৰু সৃষ্টিৰ এজনো মানুহ ঈশ্বৰৰ লগত অনন্ত কালৰ কাৰণে স্বৰ্গত থাকিব নাপালে হয় আজি আমাক বাইবেলে এই কথা লিখি দিছে মোহৰ মাৰি দিছে গেৰেণ্টি যে যীশুৱে ক্ৰুচত মৰাৰ কাৰণে আমাৰ কাৰণে পাপ বলি হোৱাৰ কাৰণে তেওঁৰ নামত যোনে বিশ্বাস কৰিব তেওঁ অনন্ত কালৰ কাৰণে সুৰক্ষিত মুক্তি পৰিত্ৰাণ পাব কিন্তু যোনে এই কথা বিশ্বাস নকৰিব এই পুত্ৰ ঈশ্বৰক বিশ্বাস নকৰিব তেওঁ অনন্ত কালৰ কাৰণে দুখিত যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় কিয়নো জগতক দুখী সাব্যস্ত কৰিবলৈ নহয় কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে ঈশ্বৰে যীশুক জগতলৈ পঠিয়ালে তেওঁত বিশ্বাস কৰা জনৰ সুদ বিচাৰ কৰা নহয় বিশ্বাস নকৰা জনক দুখী কৰা হল কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত মানে যীশুক বিশ্বাস কৰা নাই এইটোৱে পিতৃ ঈশ্বৰৰ ইচ্ছা যে তেওঁৰ পুত্ৰক জগতলৈ তেওঁ পঠিয়াব আৰু এই পুত্ৰই জগতৰ পাপৰ কাৰণে আমাৰ পাপৰ কাৰণে ক্ৰুচত পাপ বলি হ'ব
আৰু ক্ৰুচত পাপ বলি হোৱাৰ কাৰণে আমাৰ পাপবোৰ ক্ষমা কৰা হ'ব। বাইবেলত এনেধৰণে কয়, আমাৰ পাপবোৰ তেওঁক দিয়া হ'ল আৰু তেওঁৰ ধাৰ্মিকতা আমাক দিয়া হ'ল, অদল বদল ট্ৰেন্সফাৰ কৰা হ'ল। সেইকাৰণে আমাৰ পাপবোৰ ক্ষমা হয় আৰু ঈশ্বৰে যোনবোৰ মানুহ যীশু খ্ৰীষ্টক বিশ্বাস কৰে সেই মানুহবোৰক তেওঁলোকৰ পাপ নাচাই যীশুৰ ধাৰ্মিকতাহে দেখা পায়। যদি আমি যীশুক বিশ্বাস কৰিছো, আমাৰ গাত পাপ আছে, আমাৰ পাপবোৰ আমি নিজে ক্ষমা কৰি ল'ব পৰা নাই, কিন্তু যীশু খ্ৰীষ্টই ক্ষমা কৰি দিছে। আৰু যেতিয়া ঈশ্বৰে আমাক চায়, তেওঁ আমাৰ পাপবোৰ নেদেখে, কিন্তু ঈশ্বৰে কি দেখা পায়? তেওঁ দেখা পায় ধাৰ্মিকতা, আমাক ধাৰ্মিক মানুহ হিচাপে। আৰু এই ধাৰ্মিকতাটো কাৰ? আমাৰ নিজৰ নহয়, এই ধাৰ্মিকতাটো ঈশ্বৰৰহে, অৰ্থাৎ যীশুৰ। এই সংসাৰত কেৱল একজন মানুহে ধাৰ্মিক আছিল আৰু পৃথিৱীৰ শেষলৈকে মাত্ৰ এজন মানুহে ধাৰ্মিক থাকিব, সেইজন হ'ল যীশু। তেওঁৰ ধাৰ্মিকতাটোহে আমাৰ ওপৰত দিয়া হৈছে। আৰু যেতিয়া ঈশ্বৰে আমাক চাই, আমাক ধাৰ্মিক হিচাপে দেখা পায়, কিন্তু সেই ধাৰ্মিকতাটো আমাৰ নহয়, যীশু খ্ৰীষ্টৰ ধাৰ্মিকতা। সেই ধাৰ্মিকতাৰে আমাক ঢাকি থোৱা হৈছে। যদি ঈশ্বৰে যীশুৰ সেই প্ৰাৰ্থনা শুনিল হয় আৰু ক্ৰুচ আঁতৰাই ল'ল হয়, তেনেহ'লে যেতিয়াই ঈশ্বৰে আমাক চালে হয়, আমাক পাপীয়ে দেখা পালে হয়। আৰু পাপী দেখা পোৱা মানে আমি ন্যায় পালো হয় পাপৰ কাৰণে। আমি যে দোষী, দুখ কৰিছো, ভুল কৰিছো, সেই ভুলৰ কাৰণে আমাক ন্যায় কৰিলে হয় ঈশ্বৰে। আৰু ন্যায় কৰাটো বৰ এটা ভাল কাম নহয় জানো? কোনোবাই ভুল কৰিলে ন্যায় কৰিব লাগে, আমি চবেই জানো, আমাকো ন্যায় কৰিলে হয়। আৰু সেই ন্যায়ৰ মতে আমি কি পালো হয়? যিহেতু আমি অনন্ত পবিত্ৰতাৰ স্ৰোত, অনন্ত ধাৰ্মিকতাৰ স্ৰোত, অনন্ত ধাৰ্মিক ঈশ্বৰৰ বিৰুদ্ধে আমি পাপ কৰিছো, সেইকাৰণে ন্যায় মতে আমাৰ শাস্তিও অনন্ত কাললৈকে থাকিব। 4 বছৰ, 5 বছৰ, 10 বছৰ, 20 বছৰ, 100 বছৰ নহয়, অনন্ত কালৰ কাৰণে আমাক অনন্ত শাস্তি দিয়া হ'ব। কাৰণ আমি অনন্ত ধাৰ্মিক ঈশ্বৰৰ বিৰুদ্ধে আমি পাপ কৰিছো। কিন্তু ঈশ্বৰে যিহেতু যীশুক আমাৰ ভুলৰ কাৰণে শাস্তি দিলে, যীশুক যোনে বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায়। ঈশ্বৰে যেন আপোনালোকক চবকে আশীৰ্বাদ কৰে, আপোনাৰ পৰিয়াল, আপোনাৰ লগ বন্ধু চবেই যাতে ঈশ্বৰৰ পৰিত্ৰাণৰ ভাগী হয় আৰু ঈশ্বৰৰ সেই আনন্দ উপভোগ কৰিব পাৰে। এই প্ৰাৰ্থনা মই আমাৰ মুক্তিদাতা আৰু ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন।